আপুনি খালি কাৰণ আৰু মেডাম মেফিলে আৰু মাত্ৰ 5 দিন 6 দিন আছে আপুনি এখন ভঙুৱাই দিয়ক আৰু আমাৰ ৰাইজৰ প্ৰতি আমাৰ পাৰ্সোনালি আপত্তি নহয় বেলেগ খেল চলিছে বুলি ক'লে নহ'ব নহয় এইটো ৱালখন ভাঙিব লাগিব আৰে পুখুৰীটো ভাঙি দিব লাগিব আমি আৰু ইমান দেৰি ৰাতিপুৱা 10টা বজাত এইটো উঠাব লাগিব চব উঠাই এতিয়া মানে তাহাঁতি সেইখন ৱালো বাউণ্ডেৰী নিজৰ কৰি লৈছে আৰু এইপিনে দখল কৰিছে মানে আপোনালোকৰ ভুলটো ক'ত হ'ল জানে যে আপোনালোকৰ মানুহ এজনে আহি পেলাই আমি জানো এটুকা পৰ্চন ইহঁতৰ কিন্তু দুইটাই লগ লাগি যদি আমাক দেখাই দিছে পুখুৰী পাৰটো এইটো পুখুৰী পাৰ অৰিজিনেল পুখুৰী পাৰ এইটো কিন্তু হেৰি সোশ্যাল কজৰ কাৰণে কামটো হৈ আছে আপোনাৰ পইচাটো বনোৱা নাই কি লিখা আছে ৰাজ্যসভাৰ সাংসদ শ্ৰীযুত কামাখ্যাত আছে সাংসদ পুঁজিৰ পৰা অনুমোদন দিয়া 10 লাখ টকাৰে শিৱসাগৰ ছুইমিং ছ'চাইটি প্ৰশিক্ষণ কেন্দ্ৰ পকীবেৰা সাঁতোৰ সন্থাৰ সভাপতি শ্ৰী ৰঞ্জিত বৰগোহাঁইদেৱে হেৰি কৰে আজি স্থাপন কৰে এজন যোশী উপাধিৰ মানুহে আহোম যুগৰ ঐতিহ্যৰ ওপৰত আঘাত আনিব খুজিছে আৰু তেওঁক আঘাত আনিব দিয়া নহ'ব তেওঁ ৰাজনৈতিক দম্ভ দেখুৱাইছে এই দম্ভ উফৰাই দিয়া হ'ব আৰু এই আহোম যুগৰ পুখুৰীটো সংৰক্ষিত হৈ থাকিব লাগিব আৰু এইটো আমাৰ নিজৰ পুখুৰী আমি ইয়াত মেডাম মেফি পাতোঁ মেডাম মেফিলে আৰু বেছি দিন নাই আমি মেডাম মেফি প্ৰস্তুতি ইতিমধ্যে চলাই আছোঁ কিন্তু এটা কথা স্পষ্ট যদি প্ৰশাসনে আজি এই ৱালখন ভাঙি নিদিয়ে তেতিয়াহ'লে আজি শিৱসাগৰ টাউনৰ ৰাইজে এখন ৱাল ভাঙি পেলাব আমি বাৰে বাৰে প্ৰশাসনক অনুৰোধ কৰি আছোঁ আৰু আমাৰ এই সৰলতাক যাতে প্ৰশাসনে দুৰ্বলতা বুলি নাভাবে তাৰ বাবে প্ৰশাসনৰ ওচৰত দাবী জনাইছোঁ আৰু এই যোশী উপাধি ব্যক্তিজনৰ লগত আজি কামাখ্যা প্ৰসাদ তাছাৰ ডাঙৰীয়াৰ লগত মোৰ ফোনত কথা বতৰা হৈছে তেওঁ কৈছে যে মই ছুইমিং ছ'চাইটিৰ কাৰণে 10 লাখ দিয়াটো হয় কিন্তু মই আহোম যুগৰ ঐতিহ্যত আঘাত আনিবলৈ 10 লাখ টকা দিয়া নাই মই আহোম জনগোষ্ঠীক যথেষ্ট শ্ৰদ্ধা কৰোঁ আৰু ইয়াৰ ওপৰত মই তদন্ত ঘোষণা কৰিম বুলি ইতিমধ্যে কামাখ্যা প্ৰসাদ তাছাই আমাক কৈছে এতিয়া কথাটো হ'ল যে এই ৱালখন আজিৰ ভিতৰত ভাঙিব লাগিব আৰু যদি নাভাঙে শিৱসাগৰ ৰাইজে ইয়াৰ খিলঞ্জীয়া ভূমিপুত্ৰ জনগণে এখন ভাঙি দিব আৰু এইবিলাক গুণ্ডামী অনা অসমীয়া মানুহৰ পুনৰ শিৱসাগৰ আৰম্ভ হৈছে আৰু তাৰ বিৰুদ্ধে এখন ডাঙৰ কিন্তু দীঘলীয়া সংগ্ৰাম হ'ব আৰু এই ৱালখন য'ত বনাইছে যদি তদন্ত হয় কিমান বিয়োগম মিউনিচিপালিটি বিষয়া জেললৈ যাব আৰু আমি কেছ কৰাৰ সিদ্ধান্ত লৈছোঁ আৰু কিমান বিয়োগম মিউনিচিপালিটিৰ ইঞ্জিনিয়াৰ জেললৈ যাব তাৰ হিচাপ কৰিব নোৱাৰিব কিন্তু